নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ আগষ্ট। চৰকাৰী কৰ পাবলৈ বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, অন্যথা একাউণ্টত নোসোমাব ধনৰাশি। আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰ টকা সোমালে কোনে কোনে চৰকাৰী কৰ লাভ কৰিব? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৭ ছেপ্টেম্বৰৰ পূৰ্বে কৰি লওক এই দুটা জৰুৰী কাম। অৰুণোদয় আঁচনিৰ টকা একাউণ্টত সোমাই পৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, প্ৰতি মাহতে বেংক একাউণ্টত ১,০০০ টকা পাবলৈ আজি কৰক আবেদন। কেনেকৈ আপুনি কৰিব আবেদন? আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ডাঙৰ খবৰ। সকলোৰে বেংক একাউণ্টত ২৫,০০০ টকা নোসোমাই কোনে কোনে ২৫,০০০ টকা লাভ কৰিব তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PMAYU 2.0 নগৰ অঞ্চলৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী কৰ পাবলৈ বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড। ধেমাজিত ৭৯৩টা কৃষক অনুমোদন দিছে চৰকাৰে। আধাৰ লিংক থাকিলে একাউণ্টত নোসোমাব চৰকাৰী কৰ ধনৰাশি। যদি আপোনাৰ এতিয়ালৈকে আধাৰ কাৰ্ড লিংক নাই, অতি শীঘ্ৰে লিংক কৰক। আধাৰ লিংক নাথাকিলে আপোনাৰ একাউণ্টত চৰকাৰী কৰ টকা নোসোমাব। ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ এলেকাৰ ৭টা গাঁও পঞ্চায়তত সজাগতা সভা আৰু হিতাধিকাৰীক আধাৰ লিংক কৰিবলৈ আহ্বান জনোৱা হৈছে। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি ধেমাজিৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিলে নে? যদি আপুনি কৰা নাই, আজি আপুনি কৰাই ৰাখক। কেৱল আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিলেই নহ'ব, আপোনাৰ ডিভিডিটো আপুনি অন কৰি ৰাখিব, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰী কৰ টকা নোসোমাব। চৰকাৰী কৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ বানপীড়িতৰ বিষয়ত সাহায্য পেকেজ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। অসমৰ বানপীড়িতৰ বাবে কেন্দ্ৰৰ ৫,০০০ কোটি টকাৰ ৰাজসাহায্য। PMAYUৰ অধীনত অসমত ৩.৮ লাখ নতুন ঘৰ অনুমোদন জনাইছে। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত বানপানী শেষ হোৱাৰ পিছতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বৃহৎ অফাৰ প্ৰদান কৰিছে। সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। বানপানী হোৱা জিলাসমূহৰ লগতে প্ৰতিখন জিলাতে চৰকাৰী ঘৰ লাভ কৰিব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানপীড়িত অঞ্চলত আৰু অধিক PMAYU ঘৰ আবণ্টনৰ আশ্বাস দিছে। যি ৪ জিলাত বানপানী হৈছিলে, সেই ৪ জিলাত অধিক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। কোনো যোগ্য বানপীড়িত পৰিয়ালে যাতে বাদ নপৰে তাৰ বাবে ল'ব বিশেষ ব্যৱস্থা। ভূমিপত্ৰ লাভৰ যোগ্য চাহ শ্ৰমিক পৰিয়াললৈ PMAYUৰ ঘৰ প্ৰদান কৰা হ'ব। কেৱল ইয়াই নহয়, বানপীড়িত কৃষকৰ বাবেও ৮৩.৭০ কোটি টকাৰ অনুমোদন জনাইছে আৰু কৃষকৰ যান্ত্ৰিকৰণৰ বাবে ৩৩.৩৬ কোটি টকাৰ অনুমোদন। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোটি কোটি কৃষকৰ লগতে যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকলে জিঅ' টেকিং কৰিছে, সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। আৰু ধেমাজিত কোনে কোনে চৰকাৰী ঘৰ পাব, নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ ID। আপোনাৰ ফাৰ্মাৰ ID আছেনে? যদি নাই, অতি শীঘ্ৰে আপুনি ফাৰ্মাৰ ID বনাই লৈ লওক, অন্যথা চৰকাৰৰ পৰা কৃষিৰ ক্ষেত্ৰত নাপাব কোনো সা সুবিধা। আপোনাৰ ফাৰ্মাৰ ID যদি নাই, ততালিকে কৰক আপুনি আবেদন। পঞ্চায়তে চলিছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া। কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথি সহ কৰক আপুনি পঞ্জীয়ন। অসমত এই পৰ্যন্ত আছে ২৪ লাখৰো অধিক পঞ্জীভুক্ত কৃষক আৰু প্ৰতিগৰাকী কৃষকে PM কিষাণৰ সুবিধা পাবলৈ অতি শীঘ্ৰে ফাৰ্মাৰ IDটো বনাব লাগিব, অন্যথা PM কিষাণৰ ২৪ নং কিস্তিৰ টকাও নাপাব। PM কিষাণত যদি আপোনাৰ নাম নাই, ফাৰ্মাৰ ID আছে, নিশ্চয় আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৪০ লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য চৰকাৰৰ। এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰে পঞ্জীয়নৰ আহ্বান জনাইছে কৃষিমন্ত্ৰীয়ে। কৃষকৰ নিজৰ নামত মাটি থাকিলেও কৰিব পাৰিব আবেদন। অৱশ্যে
কেইবাখন জিলাত এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আৰু কেইবাখন জিলাত এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। যদি আপোনাৰ জিলাত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অতি শীঘ্ৰে আবেদন কৰক। ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আৰম্ভ হ'ব কৃষকৰ পঞ্জীয়ন। ৰাজ্যৰ প্ৰতিজন কৃষকৰ থাকিব লাগিব ফাৰ্মাৰ আইডি। যদি আপুনি এজন প্ৰকৃত কৃষক নিশ্চয় আপোনাৰ ফাৰ্মাৰ আইডি আছে। ফাৰ্মাৰ আইডি আবেদনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব। নম্বৰ 2, আপোনাৰ জমাবন্দী কপিটো হ'লে আপুনি কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পিঁয়াজ কাটোতে নহয় এতিয়া কিনোতে ওলাইছে চকু পানী। মধ্যবিত্তৰ বাবে এতিয়া যেন চেনি হৈ গৈছে তিতা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মূল্যবৃদ্ধি কম কৰা জনতাৰ বাবে বিপদৰ উপৰিও বিপদ আহিছে। ৰাজ্যৰ বজাৰত সুৰাসুৰে বৃদ্ধি পাইছে পিঁয়াজ আৰু চেনিৰ মূল্য। গুৱাহাটীৰ বজাৰত প্ৰতি কিলোত 60 পৰা 70 টকা দৰত বিক্ৰী হৈছে পিঁয়াজ। বিগত বৰ্ষৰ তুলনাত বজাৰত 45 পৰা 50% দাম বৃদ্ধি হৈছে চেনিৰ। তাৰে মাজতে আজি নাচিকৰ পিঁয়াজক লৈ গুৱাহাটী পাবহি কান্দা এক্সপ্ৰেছ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মূল্যবৃদ্ধিৰ ৰোধৰ বাবে কেইবাখনো চহৰলৈ পিঁয়াজৰ যোগান ব্যৱস্থা। পিঁয়াজৰ মূল্যবৃদ্ধিৰ আঁৰত মূলতঃ বতৰকে দোষ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। ইফালে চেনিৰ দাম বঢ়াৰ আঁৰত ইথানল নীতিক লৈ জগৰীয়া কৰিছে একাংশই। ইথানলৰ কেঁচা সামগ্ৰী কুঁহিয়াৰৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে চেনিৰ উদ্যোগ। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰভাৱ পৰিছে ঘৰুৱা বজাৰত চেনিৰ মূল্যত। আৰু পিঁয়াজ কাটোতে নহয় এতিয়াৰ পৰা কিনোতে ওলাইছে চকু পানী। হয়, আচলতে যিটো মূল্যবৃদ্ধি হৈ আছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰ চাপৰিৰ মুছলমানে লোকপিয়লত মাতৃভাষা লিখক অসমীয়া। চৰ চাপৰি মুছলমানৰ ৰাজনীতিৰ দ্বাৰা পৰিচিত নহ'ব। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। একাংশ বাংলা ভাষা সম্প্ৰসাৰণৰ বাবে প্ৰচলিত কৰে, কিন্তু চৰ চাপৰি মুছলমানে ষড়যন্ত্ৰত ভৰি নিদিব। কোনো মাতৃভাষা বাংলা বুলি নিলিখিব। আমাৰ পূৰ্বপুৰুষে 100 বছৰ আগতে অসমীয়া লিখাৰ সিদ্ধান্ত লৈছিল আৰু 1931 চনতে মাতৃভাষা অসমীয়া লিখাৰ সিদ্ধান্ত লৈছিল। পূৰ্বপুৰুষৰ সিদ্ধান্তত আমি অলৰ অচৰ হৈ থাকিব লাগিব। কেৱল এয়াই নহয়, প্ৰতিগৰাকী অসমীয়া মুছলমানলৈ সৰ্ববৃহৎ আহ্বান জনাইছে। চৰ চাপৰি মুছলমানে কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়লৈ অনুমোদন দিছিল। আৰু কোনো চৰ চাপৰি মুছলমানে বাংলা লিখি ভুল সিদ্ধান্ত নল'ব। বৰপেটাৰ চৰ চাপৰি অসমীয়া মুছলমানৰ বাবে সজাগতা সভা আৰু আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ হাফিজ আহমেদৰ। কেৱল এয়াই নহয়, উচ্চ শিক্ষাৰ প্ৰাক্তন সঞ্চালক ছাদুল্লাহ খান আৰু খবিৰ আহমেদৰো আহ্বান জনাইছে। আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। আৰু চৰ চাপৰি মুছলমান লোকসকলে লোকপিয়লত মাতৃভাষা লিখিব লাগিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জাতিগত লোকপিয়লত OBC শ্ৰেণী কিয় নাই? আন এটা ডাঙৰ খবৰ আহি পৰিছে। প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ। প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ। লোকপিয়লত নিজৰ জাতিৰ যি নাম সেয়া ক'ব আৰু সেই নামটোৱে পঞ্জীয়ন কৰা হ'ব। ভাৰতত এটাই জাতি বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে পৰিচিত, কিন্তু একেটা জাতি ভাষা আৰু উপজাতিৰ ভিত্তিত বিভিন্ন নামেৰে পৰিচিত। লোকপিয়লত OBC শ্ৰেণীৰ কোনো পৃথক বিকল্প নাই বুলি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। OBCৰ ক্ষেত্ৰত ড্ৰপ ডাউন তালিকা প্ৰস্তুত কৰাৰ দাবী জনাইছে। তেলেংগানা আৰু বিহাৰ চৰকাৰৰ জাতি সমীক্ষাত ড্ৰপ ডাউন তালিকা আছে আৰু এখন নতুন আৰু অধিক সঠিক প্ৰশ্নাৱলী প্ৰস্তুত কৰক মোদী চৰকাৰে। ইয়াৰ ফলত লোকপিয়ল অধিক ব্যৱহাৰিক আৰু স্বচ্ছ হ'ব। জাতিগত লোকপিয়লত OBC শ্ৰেণী কিয় নাই? আচলতে যিটো ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে প্ৰশ্ন উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ব্যক্তিগত খণ্ডৰ হাত লৈ দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰ। DRDOৰ মিছাইল টেকনলজি লাভ কৰিব ব্যক্তিগত খণ্ডই। চৰকাৰে বাছনি কৰা প্ৰতিষ্ঠানে পাব মিছাইল নিৰ্মাণৰ অনুমতি। দেশৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব অস্ত্ৰ। দেশৰ ভিতৰতে ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব লাগিব অস্ত্ৰ। ব্যক্তিগত খণ্ডক এডভান্স মিছাইল ছিষ্টেম বনাবলৈ উৎসাহিত কৰিব চৰকাৰে। যুদ্ধত মিছাইলৰ অভাৱ নহ'বলৈ এই পদক্ষেপ কেন্দ্ৰই
ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। DRDA টেকনলজি সাজু কৰি নিৰ্মাণৰ বাবে দিব ব্যক্তিগত প্ৰতিষ্ঠানক। চীন, ৰাছিয়া, আমেৰিকাৰ প্ৰতিৰক্ষা ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত আৰু প্ৰতিৰক্ষা খণ্ড ব্যক্তিগতকৰণক লৈ প্ৰতিক্ৰিয়া দেশত হয়। আচলতে এটা ডাঙৰ খবৰ আহি পৰিছে, যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ব্যৱসায়ৰ বাবে বন্ধ হ'ব মহানগৰীৰ ফাঁচী বজাৰৰ বহু এলেকাত। 1 ছেপ্টেম্বৰৰ পৰা চিৰদিনৰ বাবে বন্ধ হ'ব ফাঁচী বজাৰৰ কেইবাটাও পথ আৰু ন বেণ্ডিং জন ঘোষণা। ফাঁচী বজাৰৰ MS পথ আৰু SB পথ এতিয়াৰ পৰা এই দুটা পথত কৰিব নোৱাৰিব ব্যৱসায়। অত্যাধিক যান-জঁটৰ বাবে সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। সাধাৰণ জনতাৰ পাৰ্কিঙৰ বাবে উপলব্ধ হ'ব এই পথ দুটা। ৰাতি 9 বজাৰ পৰা পুৱা 7 বজালৈ বাহন চলাচল কৰিব পাৰিব এই পথ দুটাত। ব্যৱসায়ৰ বাবে বন্ধ হ'ব মহানগৰীৰ ফাঁচী বজাৰৰ বহু এলেকা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ। প্ৰতিবাদত চৰকাৰে মাত নাপালে উজনি অসম বন্ধ কৰাৰ ঘোষণা কৰিব। এনেকুৱা কেইবাটাও বৃহৎ মন্তব্য কৰিছে। যদি প্ৰতিবাদত চৰকাৰে মাত নামাতে তেনে ক্ষেত্ৰত উজনি অসম বন্ধ কৰাৰ ঘোষণা কৰিছে। আমাৰ মানুহখিনি আমি মৰিবলৈ দিব নোৱাৰোঁ, আমাৰ মানুহখিনিৰ আমি কঁকাল ভাঙিব নোৱাৰোঁ, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত আমি ধ্বংস কৰিব নোৱাৰোঁ। জীৱন মাটিৰ সম্পত্তিৰ নিৰাপত্তা দিব লাগিব চৰকাৰে, পিছ হুহুকি যাব নোৱাৰিব, কাৰণ চৰকাৰ আমি বনাইছোঁ। শিৱসাগৰ চৰাইদেউক ধৰি 10,000 কোটি টকা দিবই লাগিব। ৰাজ্যৰ পক্ষত থাকি কাম নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বনতক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত এনেকুৱাকৈ বিক্ষোভ কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিক্ষোভ। 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.